हेलो गाइस কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে নহয়নে বাৰু তো আকচোন ভিডিওটো আৰম্ভ কৰি দিও আৰু প্ৰথমতে মই আলুখিনি কাটি লৈছো আৰু ইয়া কেৰাহী বহাই দিলো কেৰাহীত মই ইয়াতে তেলত পাঁচফোৰণ দিলো তাৰ পিছতে আলুখিনি দিলো ইয়াতে মই দিলো সোৱাদ অনুসৰি নিমখ আৰু অলপ দিলো আদা নহৰু হালধি আৰু জিৰা এটা এইখিনি দি কিনে ভালকৈ লৰাই দিম লৰাই কিনে অলপ সময়ৰ বাবে ঢাকন দি ৰাখি দিম আৰু ইপিনে মই ঢাকন দি দিলো 10 মিনিট সময় পিছত ঢাকনটো গুছাই দিলো এয়া চাচোন কিমান ধুনীয়া কালাৰ আহিছে ইপিনে আলু ভাজিখিনি হৈয়ে গল এতিয়া মই ইয়াতে দিম নৰসিংহ পাত দিলে খাবলৈ বহুতে ভাল হয় আৰু সেন্টটো ভাল হয় আৰু এইখিনি বেছি সময় ভাজি নলো আৰু অলপ লৰাই কিনে নমাই দিম আৰু ইপিনে হৈ গল আলু ভাজি ৰেডি আৰু ইপিনে ললো মই ময়দাটো অনুমান অনুসৰি ললো আৰু ইয়াতে নিমখ দিলো নিমখটো দিওতে স্কিপ হৈ গল আৰু এতিয়া মই ইয়াতে দিম কালজিৰা অলপ আৰু এইখিনি দি কিনে ভালকৈ মিক্স কৰি ললাম এইখিনি ভালকৈ মিক্স কৰি লোৱা হৈ গল এতিয়া মই ইয়াতে দিম ৰিফাইনটো অনুমান অনুসৰি দিব লাগিব আৰু ৰিফাইনখিনি মই এতিয়া ভালকৈ ময়দাখিনিৰ লগত মিক্স কৰি ললাম এয়া চাচোন মিক্স কৰি লোৱা হৈ গল আৰু ঠিক এনেকুৱা হ'ব লাগিব আৰু এতিয়া মই ইয়াতে দিম পানীটো একলগত নিদিও অলপকৈ দি দিম একলগত দিলে হয়তো বেছি হৈ যাব পাৰে তাৰ বাবে অলপকৈ পানী দি অলপকৈ আটা যেনেকৈ মাৰিব লাগিব আৰু ইপিনে ভালকৈ মাৰি লোৱা হৈ গল ময়দাখিনি এতিয়া মই এইখিনি অলপ সময়ৰ বাবে ঢাকন দি ৰাখি দিম আৰু এইখিনি 15 মিনিট সময়ৰ পিছত ঢাকনটো গুছাই দিলো এতিয়া এইখিনি ৰুটি যেনেকৈ বেলি লয় তেনেকৈ বেলি লম আৰু এয়া চাচোন এনেকৈ বেলি ললো আৰু এতিয়া এইখিনি মাজেদি পিচ কৰি কাটি দিম আৰু এয়া এনেকৈ কাটি ললো এতিয়া ইয়াতে লৈছো এটা বাটিত পানী আৰু এনেকৈ ৰুটিটো এনেকৈ লৈ লৈছো আৰু ফাৰ্ষ্টটো চাচোন কেনেকৈ দিলো এনেকৈ ফাৰ্ষ্টটো দিব লাগিব এতিয়া ইয়াতে দিম মই আলু মই ঠিক ভালদৰে বনাব নাজানো তথাপিও ট্ৰাই কৰি চালো আৰু এনেকৈ সাইডত অলপকৈ পানী দিব লাগিব যেন আমাৰ জইনটো ঠিক হয় আৰু জইনটো যদি ভালকৈ ঠিক নহয় তেতিয়াহলে কিন্তু তেলত দিওতে গোটেই আলুবিলাক ওলাই যাব পাৰে তাৰ বাবে জইনটো ভালকৈ দিব লাগিব আৰু ইপিনে মই বনাই থাকোতে দাদা এজনে এইখিনি চাকচোন এনেকৈ সহায় কৰি দিলে আৰু মোতকৈ কিন্তু দাদাজনে বহুত ধুনীয়াকৈ বনালে এয়া চাকচোন ইমান ধুনীয়াকৈ দিছে আৰু মোতকৈ কিন্তু ডিজাইনটো বহুতেই ভাল হৈছে দেখাতো ধুনীয়া হৈছে
আৰু ইপিনে এইকেইটা হৈ গ'ল ৰেডি। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰা হৈয়ে গ'ল আৰু কেইটামান তেলত দি দিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইপিনে চেঙেৰা ৰেডি হৈ গ'ল, সম্পূৰ্ণ ৰেডি হৈ গ'ল। আজিলৈ ইমানতে, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজিলৈ বাই বাই।